আজি আমাৰ মাজত উপস্থিত জৈন এমিছৰ শিক্ষক তথা আমাৰ জৈন বজাৰৰ সন্মানীয় ব্যক্তি শ্ৰীযুত তাৰালিম্ব ডাঙৰীয়া, আজি আমাৰ সদৌ অসম প্ৰধান জনজাতি ছাত্ৰ সংস্থা তথা জৈন বজাৰ আঞ্চলিকৰ নেতৃত্বত হোৱা 40 দিনীয়া অসমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ সন্দৰ্ভত নিজৰ প্ৰেৰণাদায়ী ছাত্ৰ ছাত্ৰী যোৱা শাখামান ক'বলৈ মন জনায়। জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত জৈন আঞ্চলিক সমিতিয়ে যি এই শিক্ষাৰ তোমালোকে এই অঞ্চলত সুনাম কঢ়িয়াব বুলি আৰু বিশেষকৈ আজিকালি শিক্ষাৰ ক্ষেত্ৰত কম্পিটিশ্যনটো তোমালোকে যদি ভাল নম্বৰ দি পাৰ্চেণ্টেজটো ভালকে নানি যদি ক'ৰবাত এডমিশ্যন ল'বলৈ গ'লেও তোমালোকে এডমিশ্যন নোপোৱা। দেখি এটা নহয় বৰ্তমানে শিক্ষাৰ কিমান কম্পিটিশ্যন হৈ আছে। সেইকাৰণে যিমান পাৰা ইপিনে সিপিনে তোমালোকৰ যিবোৰ কাম আছে কৰিবা, কিন্তু শিক্ষাৰ প্ৰতি ভালকে মন দি যাতে ভৱিষ্যত আমাৰ মাজত যিকোনো ক্ষেত্ৰত শিক্ষাৰ বহুত প্ৰয়োজন আৰু শিক্ষা নহ'লে সংসাৰত একো কৰিবলৈ আৰু খাদ্য নাই। আমাৰ বিশেষকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটোৱে হ'ল শিক্ষা। সেইকাৰণে শিক্ষাৰ প্ৰতি সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভালধৰণে মনোযোগ দি সেই অঞ্চলৰ ভৱিষ্যতে সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ যি এই আঞ্চলিক সমিতিয়ে যি শিক্ষাই টিউচন দি আছে তাৰ বিশেষকৈ মই পুনৰ ধন্যবাদ জ্ঞাপন কৰি ইহঁতৰ উজ্জ্বল ভৱিষ্যতটো কামনা কৰি মই মোৰ নতুন প্ৰজন্ম মই তোমালোকক থেংক ইউ ক'ব বিচাৰো যে তোমালোকে এটা উৎসাহ লৈ পিনে আজি ইয়াত এটা টিউচন কৰিব আহিছা। তো ভৱিষ্যত এটা ভাল উজ্জ্বল ভৱিষ্যত কৰিম বুলি বা উজ্জ্বল ভৱিষ্যত এটা কামনা কৰি পিনে ইয়াত টিউচন কৰিব আহিছা তোমালোকে। তো তোমালোকক ধন্যবাদ জ্ঞাপন কৰিম। তো মই বিশেষকৈ কি ক'ব বিচাৰিছোঁ, মই আজি গুৱাহাটীৰ পৰা মই ইয়াতে ঘৰ মোৰ চবে জানে মোক। তো মই তোমালোকক এটা আজি 10 দিনীয়া আজি আমাৰ টিউচনটো 10 দিনীয়া হ'ল। তো 10 দিনৰ ভিতৰত আজি টিউচন হোৱাৰ পিছত 10 দিনে তোমালোকে ভাল এটা জ্ঞান প্ৰাপ্ত কৰিছে চাগে। তো মই ভাবোঁ যে তোমালোকে এটা ভাল ভিজন মানে উদ্দেশ্য, চবে বুজিছা উদ্দেশ্য মানে কি, নিজৰ লক্ষ্য উদ্দেশ্য, এইটো লক্ষ্য লৈ পিনে নিজে মানে এটা দিবা। এটা SLC 10 বছৰ পিছত এটা SLC ক্লাছ 10 মেট্ৰিক পৰীক্ষা দিয়া যায়। তো 10 বছৰ তোমালোকে ভাল এটা মানে বছৰে বছৰে এটা ভাল ফাইট কৰি পিনে এটা নিজৰ এটা ক্লাছ পাৰ কৰি পিনে আজি ক্লাছ 10 পাইছা। তো ক্লাছ 10 পোৱাৰ পৰা তোমালোকে এটা ভাল ভৱিষ্যত ভাবিছা যে মই এটা ক্লাছ 10 পাৰ কৰাৰ পিছত ভাল এটা পাৰ্চেণ্টেজ লৈ পিনে ভাল এটা মিডিয়ামত যাম, আৰ্টছ চায়েন্স কমাৰ্চ যিকোনো এটা মিডিয়ামত যাম, ভাল এটা ৰিজাল্ট লৈ পিনে যাম বা এটা ডাঙৰ তো গাঁৱৰ নাম ৰোশন কৰিম, মোৰ ঘৰৰ মা দেউতাৰ নাম ৰোশন কৰিম, মোৰ এটা উজ্জ্বল ভৱিষ্যত লৈ কিনে মই আগত বাঢ়িম। এইটো এনেকৈ এটা চিন্তা ধাৰণা লৈ পিনেহে মানুহে আগত বাঢ়িব লাগে। তো মই আশা কৰোঁ তোমালোকে, মই বেছি কথা নকওঁ, বাকী চব তোমালোকে আজিৰ দিনত আজি চব টেলেণ্ট আছা, ভাল এটা ৰিজাল্ট আনিবা ভৱিষ্যত। আজি দুনিয়া এটা কম্পিটিশ্যন মাৰ্কেট, চবে জানে তোমালোকে আজি মোবাইল চলোৱা, আজি ছচিয়েল মিডিয়া চলোৱা, আজি দুনিয়া একদম আজি গোটেই ভাৰত গোটেই বিশ্বৰ ভিতৰত ভাৰতকে চবৰ প্ৰথম এটা ডাঙৰ পপুলেশ্যন থকা কাউণ্ট্ৰি, বিশ্বৰ চবতকৈ বেছি পপুলেশ্যন আমাৰ ভাৰতত আছে। তাৰ ভিতৰত আমাৰ অসমত